নৱবৰ্ষৰ প্ৰথম দিনা পদ্মা লাইব্ৰেৰীৰ উদ্যোগত গ্ৰন্থ উন্মোচন, সম্বৰ্ধনা আৰু সাহিত্য পাঠ অনুষ্ঠান। বছৰটোৰ প্ৰথম দিনাই পদ্মা লাইব্ৰেৰীৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱন নলবাৰীত আজি সাহিত্যিক সাংবাদিক দিলীপ বৰ্মনৰ সঞ্চালনাত এখনি সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সাহিত্যিক বিপিন কলিতাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। শিক্ষক নামৰ জীৱনীমূলক গ্ৰন্থখন উন্মোচন কৰে নলবাৰী জিলা লেখক সভাৰ সভাপতি অৰ্জুন সেন ডেকাই। দ্বিতীয়খন গ্ৰন্থ জীৱনজ্যোতি উন্মোচন কৰে কবি অৰবিন্দ কলিতাই। সভাখনত 18 গৰাকী শিক্ষাসেৱক, শিল্পী, সাহিত্যিক, সমাজসেৱকক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে 20 গৰাকী কবিয়ে কবিতা পাঠ কৰে। উক্ত অনুষ্ঠানটোত নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। তেখেতক মই বহুতে ভাবিব তেখেত এজন তাৰমানে শিক্ষক, সাধাৰণ শিক্ষক বুলি ভাবে, কিন্তু তেখেতৰ যিটো নলেজ, তেখেতৰ যিটো জ্ঞান অপৰিসীম, তাৰমানে ভাবিব নোৱাৰি। আমাৰ নলবাৰী জিলা লেখক সভাৰো তেখেত আজীৱন সদস্য। গতিকে তেখেতে বিভিন্ন অনুষ্ঠানত তেখেতৰ কিতাপবিলাক উন্মোচন কৰে। আজি ইয়াতে কৰিছে এইখন বিনা লাইব্ৰেৰী, আৰু লেখক সভাতো কৰিছে আৰু বিভিন্ন ঠাইত কৰিছে। আৰু তেখেত নলবাৰী জিলাখনত, মই তেখেতৰ কথা কম দেই, বেয়া নাপাব, ক'ব লাগিব তাৰমানে, নলবাৰী জিলাখনৰ এখন চাইকেল আছে, ভাঙা পুৰণা চাইকেল, নতুন চাইকেল নহয়। এই চাইকেলখনেদি সেই উত্তৰে তাৰমানে ভূটান পাহাৰলৈ, আগৰ মই নলবাৰী জিলাৰ কথা কৈছোঁ, তালৈ, আৰু ব্ৰহ্মপুত্ৰ, ইভাগে তাৰমানে ৰঙিয়া, আৰু ইভাগে তাৰমানে পাঠশালাও পাৰ হৈ যায় বৰপেটা। তেখেতে এই চাইকেল মাৰি এতিয়াও আহিব, তাৰমানে মোটামুটি 71 নম্বৰ নকৰি 71 নম্বৰ কিতাপ এখন চাব। তেখেতৰ এটা আমাৰ নলবাৰী জিলা, তেখেতৰ যিমান বয়স হয় সিমানখন কিতাপ তেখেতে লিখিব নিজাকৈ। তেখেততো ব্যাকৰণত বহুত কিবা কিবি ভাষা, অসমীয়া ভাষাত ব্যুৎপত্তি ইমান তেখেতৰ কিছুমান কিতাপ একচুৱেলি ইউনিভাৰ্চিটিত যাব লাগে, কিন্তু গৈছিলে যোৱা নাই নহয় নাজানো মই। এনেকুৱা তাৰমানে আমি গৱেষণামূলক যিবিলাক কিতাপ, সেইবিলাক কিতাপত আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱকক প্ৰিয় পৰিত্ৰাণ, জীৱকক প্ৰিয় পৰিত্ৰাণ। আমাৰ মাজতো খুন্দা খুন্দি দল কাজিয়া লাগিবই, কিন্তু এৰাব নোৱাৰাৰ দোষৰ বাহিৰে যিমান পাৰি ক্ষমা কৰি দিব লাগে। গতিকে এইবোৰ যদি আমাৰ এই মানৱীয় গুণবোৰ যদি আমাৰ প্ৰত্যেকৰে থাকে, তেন্তে আজি মানৱ সমাজ, দেৱ সমাজ, কিন্তু ইয়াকে যদি পৰিহাৰ কৰে, এই মানৱ সমাজ যি মানে পশু সমাজ, সেইকাৰণে মানুহেই দেৱ আৰু মানুহেই মানে পশু, আৰু ইয়াতে মানুহেই স্বৰ্গ। আটাইবিলাকে যদি দিব্যপুৰী হৈ পৰে, স্বৰ্গই, স্বৰ্গ ক'ৰবাৰ ওপৰত আছে নেকি? মুঠে নাই। সোণাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, বাৰিষাৰ শাওণ ভাদৰ তাৰে মিঠা বাজৰ নিঃশ্বাসৰে আৰু দিয়া দিয়া
মণি আদৰি মাতৰ তাৰ মাতৰ পৰিধিবিহীন সংগমুখী নিৰ্মল দুটি ওঠ কম্পন কাতৰ। মোৰ প্ৰকাশিত কিতাপ হ'ল ৭৪খন আৰু লিখা কিতাপ হ'ল ৮০খন। গতিকে ৪খন এই এপ্ৰিলত উন্মোচন হ'ব। সহায় শিক্ষক এখন শিক্ষক গ্ৰন্থ, এখন জীৱনজ্যোতি, সেইখন উন্মোচন কৰাই নাই। দিনতো যাতে আমি গতিশীল পন্থাৰে আগবাঢ়ি যাব পাৰোঁ, নতুন বছৰে যাতে আমাক নতুন গতিৰে আগবঢ়াই নিয়ে আৰু সকলো মানুহৰ জীৱন সুখময় হওক, হিংসা অহিংসা এইবিলাক দূৰ হওক, সকলোৱে শান্তিত বাস কৰক, এয়ে আমি নতুন বছৰৰ প্ৰথম দিনটোত কামনা কৰিছোঁ। আৰু আটাইলৈ মোৰ আমাৰ পদ্মা লাইব্ৰেৰীৰ তৰফৰ পৰা শ্ৰদ্ধা, জ্যেষ্ঠজনলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কনিষ্ঠসকললৈ মৰম যাচিছোঁ, সকলোৰে জীৱন সুখময় হোৱাৰ কামনা কৰি আপোনালোকক এইখিনিয়ে মই অৱগত। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।